সৰুপথাৰৰ উৰিয়ামঘাট চিকিৎসালয়ত অঘটন উৰিয়ামঘাট চিকিৎসালয় চৌহদত দপদপকৈ জ্বলিল এখন এম্বুলেন্স ৰখাই থোৱা অৱস্থাতে হঠাৎ জ্বলি উঠে এম্বুলেন্সখন শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই আজি আমি দেখা পালোহি যে উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ৰখাই থোৱা অৱস্থাতে এখন কাৰিকৰী বিজুতিত প্ৰায় জ্বলি গৈছে যিখন এম্বুলেন্স জ্বলিছিলে সেইখন প্ৰায় ব্যৱহাৰৰ উপযোগী হৈ থকা নাই যেন তেনে জোৰা খুটা মাৰি চলাই আছে আমি এই ক্ষেত্ৰত আজি এতিয়া যি ধৰণে গাড়ীখন জ্বলি আছে চকুৰ সন্মুখত আমি ইয়াত বহুত দিনৰ পৰা দাবী উত্থাপন কৰি আছোঁ যে আমাক ইয়াত এখন উন্নত মানৰ ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন আছে আমাৰ এই দাবীসমূহ নস্যাৎ কৰি আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ইয়াৰ পদক্ষেপ লোৱা নাই যাৰ ফলশ্ৰুতিত আজি এই উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত জৰাজীৰ্ণ এখন এম্বুলেন্স আছিলে সেইখনো এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে জ্বলি গৈছে সেইখনক নুমাবলৈ এখন ফায়াৰ ব্ৰিগেডৰ গাড়ী নাই গতিকে আমি এতিয়াও দাবী কৰিছোঁ যে আমাক এই উৰিয়ামঘাট অঞ্চলত এখন স্থায়ীভাৱে ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন হৈছে যাতে তাৎক্ষণিকভাৱে আমি সেৱা কৰিব পাৰোঁ কাজিৰঙাৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা বাগৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল এখন ট্ৰাক দুৰ্ঘটনাৰ পাছতে ব্যাহত হৈ পৰিছে যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হৈছে তীব্ৰ যান-জঁট ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ট্ৰাকখন বাগৰিৰ পৰা দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হয় ব্যাহত হৈ পৰে যান-জঁট দীৰ্ঘ সময় ধৰি এনেদৰে ট্ৰাকখন বাগৰি থকাত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে যাৰ বাবে যান-জঁটৰ সৃষ্টি হয়